Hello guys, aku ebar চাওঁদে। Hello friend, মই নিতামণি ব্লগলৈ পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। এইফালে পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছো। একদম দেহা ভাল নহয়, তথাপিতো ভিডিঅ' নিদিলেও নহয়, উপায় নাই। এটো ভাবিছো যেহেতু বেমাৰ হৈ আছে। বজাৰত গলো, হাজবেণ্ডৰ লগত বজাৰত গৈ কুচিয়া মাছ কিনি আনিলো। কুচিয়া মাছ আনি এতিয়া হাজবেণ্ডে বাছপ ওলাইছে। তাকে তাক বাছি দিব দিছোঁ। মই এতিয়া লাহেকৈ ভাতটো বনাওঁ আৰু লগতে কুচিয়াৰ ৰেচিপিটো আজি আপোনালোকৰ আগত আগবঢ়াম। আপোনালোকে চাব আৰু কোনে কোনে খায় তেনেকৈ বনাই খাই চাব পাৰিব। আৰু আপোনালোকে কোনে কোনে ভাল পায় কুচিয়া মাছ, কোনে কোনে খায় প্লিজ কমেণ্ট কৰি জনাবচোন, তেতিয়া ভাল লাগিব। ঠিক আছে, তেতিয়াহ'লে বলকচোন কুচিয়া কেইখন চাই লওঁ এবাৰ। এইফালে এতিয়া ইয়াক মাৰি কিনে ইয়াক বাচি খাব লাগিব আজি পুৰা। ইয়াতে এটা আছে আৰু এইটো এটা। ধুনীয়াকৈ এতিয়া বনাব ওলাইছোঁ। ধুনীয়াকৈ হাজবেণ্ডে বাচি মেলি দিলে আৰু দুটা বাচা নাই বাৰু, এটাহে বাচিলোঁ। যিহেতু সৰু বাবুও নাখায়, সৰু বাবুৰো বমি পায়খানা তেনেকৈ হৈ আছে। ডাঙৰ বাবুটো নাখায় এইবিলাক, আমি হাজবেণ্ড আৰু মইহে খাম। ধুনীয়া ডাঙৰ ন, বহুত বেছি ডাঙৰ হয়, এইটোৰ কাৰণে এটাই বাচিলে বাৰু। এইফালে ৰেডি কৰি ল'লোঁ। এইফালে ধুনীয়াকৈ ইয়াতে প্লেটখনত লৈছোঁ। এইফালে শুকান জিৰা পূৰা ধুনীয়াকৈ ভাজি মেলি গুড়া কৰি ল'লোঁ। আৰু এইফালে হৈছে জালুকৰ গুড়ি, যিহেতু পূৰা গা বেয়া ন, ধুনীয়াকৈ জালুক দি বনাম। এইফালে জালুকৰ গুড়ি, এইফালে পিঁয়াজ আদা নহৰু পিচি ল'লোঁ। আৰু এইফালে কেঁচা জলকীয়া তেনেকৈ কাটি লৈছোঁ। আলু এটা লৈছোঁ আৰু এইফালে নৰসিংহৰ পাত আৰু এইফালে হৈছে তেজপাত। এইফালে এতিয়া কেৰাহীখন পাতি দিছোঁ, লাহেকৈ বনাওঁ, আপোনালোকে চাই দিলে। কেৰাহীটো পাতি দিলোঁ। এতিয়া ধুনীয়াকৈ ইয়াতে মই তেল দি দিওঁ। এইফালে এতিয়া ধুনীয়াকৈ মিঠাতেল ঢালি দিলোঁ। এইফালে কেৰাহীটো গৰম হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই ইয়াতে পিঁয়াজটো ঢালি দিওঁ। পিঁয়াজ ঢালি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ অকণমান লৰাই দিওঁ। এতিয়া পিঁয়াজটো অকণমান ভাজি ল'লোঁ ধুনীয়াকৈ। ইয়াতে দি দিওঁ এতিয়া তেজপাত। এইফালে তেজপাত আৰু ইয়াতে দি দিম মই এতিয়া এই জলকীয়াখিনি দি দিছোঁ। আৰু লগতে আদা নহৰু পিচি থৈ দিয়া এইখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই ভাজি লওঁ মই গোটেইখিনিকো। ইয়াতে আমাৰ দিয়া হ'ল কি পিঁয়াজ, জলকীয়া, তেজপাত, আদা নহৰু এইখিনি দি দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি আছোঁ। দি দিম মই এইফালে গেছটো অকণমান কমাই লওঁ, নহ'লে দহি যাব ন। আৰু এইফালে ইয়াতে শুকান মছলাখিনি ৰেডি কৰি ৰাখিছিলোঁ ন, ইয়াতে নিমখ আৰু হালধি দিয়া নাছিলোঁ। নিমখ আৰু হালধিটো ওলাই ল'লোঁ। নিমখটো বাৰু এতিয়া কমকৈ দিছোঁ, পিছত যদি লাগে আকৌ দি দিম। এতিয়া এইখিনিও ইয়াতে ঢালি দিওঁ। এতিয়া এইখিনিকো দি দিলোঁ। এইখিনি ভাজি লওঁ এতিয়া গোটেইখিনিকো। এইটো ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে ঢালি দিওঁ কুচিয়া মাছ কেইপিচ। এইফালে কুচিয়া মাছ এইফালে এতিয়া দি দিওঁ। গোটেইখিনি মিক্স কৰি ভাজি লওঁ। লগতে আলু কেইপিচো দি দিওঁ। এতিয়া আলু কেইপিচ দি দিলোঁ। এতিয়া ধৰি ল'ব লাগিব, নহ'লে কেৰাহীটো উলটি যাব ন। তেনেকৈ ধৰি লৈছোঁ। ধৰি লৈ ধুনীয়াকৈ এতিয়া ভালকৈ লৰাই দিওঁ। এইটো ধুনীয়াকৈ ঢাকনি লগাই অকণমান ভাজি লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই ইয়াতে ঢাকনিটো লগাই দিওঁ। ইয়াতে তাৰপিছত ঢাকনি লগাই অকণমান ভাজি লওঁ। গেছটো কমাই পিনে এতিয়া গেছটো কমাই দিলোঁ, ঢাকনিটো লগাই দিলোঁ। আকৌ 2 মিনিটমান পিছত আকৌ চাম। এতিয়া এবাৰ ঢাকনিটো এৰাই পিনে চাই লওঁ আৰু এবাৰ লৰাইও দিওঁ। ঢাকনিটো এৰাই দিলোঁ, লৰাই দিওঁ ধুনীয়াকৈ। কোনে কোনে খাই ভাল পায়, কোনে কোনে খাই প্লিজ কমেণ্ট কৰি জনাব হা। কমেণ্ট বক্স খোলা আছে। আৰু এইফালে পাতি দিছোঁ গৰম পানী, যিটো এতিয়া ভাজা হ'ব ন, তাৰপিছত গৰম পানী ঢালি দিম আমি ইয়াতে। গৰম পানী দিলেহে টেষ্টটো বেছি হ'ব ন, এইটো কাৰণে আকৌ এতিয়া ঢাকনিটো লগাই দিওঁ। তাৰপিছত আকৌ অকণমান পিছত আৰু এতিয়া ঢাকনি এতিয়া আকৌ এবাৰ চাই লওঁ ভাজাটো হৈছেনে নাই।
পানী দিব হোৱা নাই আৰু 5 মিনিটমান ভাজি ল'ম তাৰপিছতহে পানী দিম আৰু এতিয়া মই ঢাকনিটো লগাই থৈ দিওঁ তাৰপিছত আকৌ 5 মিনিটমান ভাজি ল'ম তাৰপিছতহে পানী দিম আৰু হেল্ল' ফ্ৰেণ্ড আকৌ এবাৰ আহি গ'লোঁ চাবৰ কাৰণে এতিয়া আকৌ এবাৰ ঢাকনিটো এৰাই লওঁ তাৰপিছত চাই লওঁ লৰাই দিওঁ তাৰপিছত হৈছেনে নাই চাওঁ আৰু কোনে খাই ফ্ৰেণ্ড প্লিজ কমেণ্ট কৰি জনাব হা আমাৰ পিছে ডাঙৰ বাবু এইবিলাক নাখায় আকৌ কুচিয়া নাখায় হাঁহ নাখায় ছাগলী নাখায় তাৰ কাৰণে আকৌ মই গাহৰি ভাজি দিব লাগিব দালি বনাম আৰু গাহৰি ভাজিম তেনেকৈ আৰু আমি নাখাওঁ বাৰু গাহৰি এতিয়া তাৰ কাৰণে এনে 5-6 পিচমান ভাজি দিম তেনেকৈ খাবহি আমি হাজবেণ্ড আৰু মই কুচিয়া মাছেদি খাম আৰু এতিয়া হৈ গৈছে প্ৰায় ভাজাটো মছলাবিলাক ধৰি যাব নহয় ভাজা হৈ গৈছে মই ইয়াতে ধুনীয়াকৈ পানী ঢালি দিওঁ ৰ'ব মই এইফালে গৰম পানী হৈ আছে ন গৰম পানী ঢালি দিওঁ গৰম হৈছে এতিয়া ধুনীয়াকৈ এইফালে গৰম পানী ঢালি দিওঁ এইফালে গৰম পানী ঢালি দিলোঁ মোবাইলৰ কালাৰটোহে বেয়া দেখিছে দেই কালাৰ বেয়া হ'লেও এইবিলাক একদম বেমাৰৰ কাৰণে বহুত বেছি ভাল হয় মই আগতে ছোৱালীতে খোৱা নাছিলোঁ এতিয়াহে খাওঁ আৰু আগত কিন্তু যেতিয়া ছোৱালী আছিলোঁ ন বিয়া নোহোৱাৰ আগত খোৱা নাছিলোঁ এতিয়া বিয়াৰ পিছৰ পৰাই খাওঁ আৰু হেল্ল' ফ্ৰেণ্ড আকৌ এবাৰ আহিলোঁ চাবৰ কাৰণে এতিয়া চাওঁ দেখিছেনে কিমান ধুনীয়াকৈ উতলি আছে এনেকৈ ঢাকনিটো লগাই ৰাখি থৈ দিওঁ উতলি থাকক এইফালে কেৰাহী পাতি দিছোঁ এইফালে চাব পাৰিছে এইফালে কেৰাহীখন পাতি দিছোঁ এইফালে বাবুৰ কাৰণে ভাজিবলৈ দিছোঁ এইফালে কৈছিলোঁ নহয় আপোনালোকক গাহৰি ভাজিম বুলি এই গাহৰি কেইপিচমান সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে এটা সৰু চাই আলু দিছোঁ পিঁয়াজ দিছোঁ ইয়াতে কাটিখিনি ধুনীয়াকৈ তাক ফ্ৰাই কৰি দিম গাছ আকৌ এবাৰ আহি গ'লোঁ এইফালে ঢাকনিটো এৰাই চাওঁ এবাৰ এইফালে দেখিছে ধুনীয়াকৈ উতলি আছে যিহেতু আমি এবাৰো লাৰি দিয়া নাই ন লাৰি দিওঁ হেল্ল' গাছ আকৌ এবাৰ আহি গ'লোঁ চাবৰ কাৰণে দেই এইফালে প্ৰায় হৈয়ে গৈছে আৰু অকণমান জলটো ৰাখিব লাগিব লগতে এইখিনি এবাৰ চাওঁ ৰ'বচোন বাবুৰ ভাজিব মই এবাৰ লাৰি দিওঁ এইফালে পূৰা উতলি আছে পানী একদম কমি গৈছে এতিয়া মই ধুনীয়াকৈ এইটো নৰসিংহৰ পাত এটা আনি থৈছিলোঁ যে ঠানি এটা আনি থৈছিলোঁ এতিয়া ধুনীয়াকৈ ইয়াতে দি দিম এইফালে ধুনীয়াকৈ ইয়াতে দি দিলোঁ এতিয়া ভাল 1 মিনিট বা 2 মিনিট ঢাকনিটো লগাই থৈ দিওঁ হেল্ল' গাইছ এতিয়া চাওঁ দেই এবাৰ এইফালে হৈ গৈছে মই এতিয়া চব্জিটো বন্ধ কৰি দিম আৰু এতিয়া হৈ গ'ল ধুনীয়াকৈ এইফালে হৈ গ'ল এতিয়া আপোনালোকক উলিয়াই পিনে দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এতিয়া মই গেছটো অফ কৰি দিলোঁ নহ'লে মই ইয়াতে এতিয়া উলিয়াই দেখাওঁ অকণমান এইফালে দেখিছেনে ইয়াতে মছলা একো দিয়া নাই খালি জালুকৰ গুড়ি আৰু অকণমান জিৰা গুড়ি দিছোঁ বাকী একো মছলা দিয়া নাই মছলা ব্যৱহাৰ কৰা নাই কাৰণ মছলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি বেয়া হয় সেইটো কাৰণে মই ইমান চব্জি বনালে মছলা চছলা দিলে ভাল নাপাওঁ মই একদম চিম্পুলকৈ বনালে ভাল পাওঁ আৰু এনেকৈ চিম্পুলকৈ খালে একো ক্ষতি নহয় ন সেইটো কাৰণে ধুনীয়াকৈ চিম্পুলকৈ বনাই দেখুৱালোঁ আপোনালোকৰ পিছে কেনেকুৱা লাগিছে জনাব আৰু যদি এনেকৈ চিম্পুল হয় খোৱা নাই আৰু এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কোনে কোনে খায় কুচিয়া মাছ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব হা কোনে কোনে ভাল পায় কোনে কোনে খাই ভাল পায় আৰু কোনে কোনে খায় প্লিজ কমেণ্ট কৰিব এতিয়া মই এই ৰেচিপিটোৰ পৰা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ মই নিতামণি নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়ালৈকে বাই বাই